এয়া চাওক গাইজ, বিচনাৰ অৱস্থা। এতিয়ালৈকে মই বিচনা পাৰাই নাই। বিচনাৰ চাদৰখনো উঠালোঁ, উঠাই পেলাই মই ৰ'দত দিছিলোঁ আৰু কাপোৰ কানিবিলাকো ৰ'দত দিছিলোঁ। ৰ'দৰ পৰা আনিছোঁ, বিচনাখন পাৰিবই হোৱা নাই। এতিয়া সন্ধিয়াই হৈ গৈছে, বোলো পাৰিম আৰু লাহে ধীৰে, যিহেতু তাই এতিয়া শুইছে। মই ফটাফট কামখিনি কৰিব লাগিব। তাৰপিছত ফটাফট মই ঝাৰুটো বিচাৰিছোঁ, ঘৰটো ঝাৰু দিলোঁ। তাৰপিছতে এয়া কাপোৰবিলাক আকৌ আলনাৰ পৰা আঁতৰাইছোঁ। আঁতৰাই পেলাই সম্পূৰ্ণ আলনাডাল খালী কৰি তাৰপিছতে আকৌ মই কাপোৰ জাপিম। মোৰ দৰে এনেকৈ কোনে কৰে বাৰু? কাপোৰ গোটেইগাল আঁতৰাই তাৰপিছত আকৌ জাপে। তাৰপিছত মই গোটেই কাপোৰখিনি আকৌ ফটাফট ধুই দিয়া চাদৰ মেখেলাবোৰ এনেকৈ জাপি থৈছোঁ। এইখিনি এনেই দুডাল আলনা আছে, এইখিনিতে মই চাদৰ মেখেলাখিনি ৰাখোঁ। তাৰপিছত আৰু এডাল আলনা আছে বেলেগ এটা ৰুমত, সেইখিনিত আকৌ মই যিখিনি ডেইলি পিন্ধোঁ কুৰ্তা, নাইটি, সেইবোৰ ৰাখোঁ। তাৰপিছতে কাম কৰি থকাৰ মাজতে ছোৱালীজনী উঠি গ'ল। ছোৱালীজনী উঠি যোৱাৰ পিছত তাইক আকৌ মই ফুচলাব লগা হৈছে, খোৱালোঁ। তাইক বহাই থৈছোঁ বিচনাখনতে। তাৰপিছত বিচনাখনত বহাই থৈ কিবা খেলনা দি পেলাই তাৰপিছত মই আকৌ তাইৰ কাপোৰখিনি সোমোৱালোঁ। তেনেকুৱাতে মানুহজন আহিলে, মাংস অলপ লৈ আহিছে, কৈছে বোলে ৰাতি ৰুটি খাব। মোক ৰুটি খাম বুলি ক'লে, মাংস লৈ আহিলে, ৰুটি মাংস খাই। তাৰপিছত মই পটাপট আটাখিনি মাৰিছোঁ, মাৰি লৈ আকৌ গৈছোঁ পাকঘৰত গৈ লৈ ধুমাধুম মাংসখিনি বনাই দিছোঁ। এয়া চাওক মাংসখিনি একেবাৰে শুকানকৈ ভাজিছোঁ, যিহেতু ৰুটিৰ লগত খাম। ৰুটিৰ লগত খালে মাংস পনীয়া হ'লে ভাল নালাগে, একেবাৰে শুকান কৰিছোঁ। তাৰপিছতে মাৰি থোৱা আটাখিনি এটা এটাকৈ লাড়ু বনাই ৰুটি বেলি লৈছোঁ আৰু আনফালে টাৱাত পুৰি গৈছোঁ। জল্দি কৰিছোঁ, যিহেতু মানুহজনে কৈছে বোলে ভোক লাগিছে, সেইকাৰণে পূৰা জল্দি বনাইছোঁ। আৰু ছোৱালীজনী ৰাখি আছে। মই বোলো ৰুটিকেইখন গৰমে গৰমে দিওঁ, গৰমে খাই ভাল পাব। কাৰণ ঠাণ্ডা দিনৰ ৰুটি পটককৈ ঠাণ্ডা হৈ যায়, গৰমে জুইৰ পৰা নি দিলে খাবলৈ ভাল পায়। সেইকাৰণে মই গৰমে দিলোঁ। এয়া চাওক মাংস ধোৱা ওলায়ে আছে আৰু লগতে লৈছোঁ এয়া ৰুটি 3খন আৰু লৈছোঁ পিঁয়াজ, লগতে জলফাই আচাৰ অকণো লৈছোঁ। পিঁয়াজ খালে যিহেতু ঠাণ্ডা, গাটো গৰম কৰি ৰাখে। আৰু এইখন মই প্লেট লৈছোঁ। মানুহজনে টেবুলতে খাইছে, মই ৰুমতেই খাইছোঁ। যিহেতু তাইক চাই থাকিব লাগিব ন, নহ'লে তাই পৰি যায় বুলি ভয়তে মই তাইৰ কাষতে বহি খাই আছোঁ। আৰু মাজে তাইকো অকণ খুৱাই দিছোঁ, যিহেতু তাই এতিয়া দাঁত গজিছে, চুবাব পৰা হৈছে। মাংসখিনি খাই যে সঁচাকৈ বহুত টেষ্ট হৈছে, ইমান ধুনীয়া লাগিছে। একেবাৰে শুকানে বনাইছোঁ যে, ৰুটি তাতে গৰম আৰু মাংসখিনি জ্বলাও হৈছে, যিহেতু ঠাণ্ডা বতৰ। আৰু লগতে পিঁয়াজ বহুত টেষ্টি হৈছে। তেনেহ'লে মই খাই লওঁ। আজিলৈ বাই।